হয়তো স্যার আজি এই ভাগৱতত আহি পিনে আপোনাৰ কেনেকুৱা অনুভৱ লাগিছে? চাওক, অতি সুন্দৰ আৰু বহুত আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ দুলীয়াজান বিধান সমষ্টিৰ বৰুৱা তিনিআলিৰ ওচৰত থকা অৰুন্ধতী গাঁও, ইয়াৰ আমাৰ গোৰ্খা সমাজে জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন প্ৰণালী সংস্কাৰৰ বাবে আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ প্ৰতিটো অমৃতবাণী কেনেকৈ আমি গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে সপ্তাহজোৰা ইয়াত ভাগৱত সপ্তাহ উদযাপন কৰিছে আৰু আজি 6ষ্ঠ দিন অহাকালিলৈ ইয়াৰ সামৰণি পৰিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি পবিত্ৰ দিন শীতলা পূজা চলি আছে, আজি বাসন্তী পূজাও চলি আছে। তাৰ মাজত আমাৰ সপ্তাহজোৰা এই অৰুন্ধতী গাঁৱত আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ আমাৰ মহাপাঠো চলি আছে। যেতিয়াই সমাজত অন্যায় অবিচাৰ বাঢ়ে তেতিয়াই গীতা ভাগৱতৰ প্ৰতিটো অমৃতবাণী আমাৰ জীৱনৰ প্ৰয়োজন হয়। আৰু নতুন প্ৰজন্মক নতুন চিন্তাৰে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সমাজত সুখ শান্তি সমৃদ্ধি বজাই ৰাখি সকলো জাতি জনগোষ্ঠীৰ মাজত আমি সম্প্ৰীতিৰে থাকিব পাৰোঁ, তাৰ কাৰণে গীতা ভাগৱতৰ প্ৰতিটো বাণী প্ৰতিটো মাৰ্গদৰ্শনে আমাৰ জীৱনৰ এটা এটা অংশ, এটা এটা আমাৰ কাৰণে প্ৰসাদ। এই প্ৰসাদ গ্ৰহণ কৰিবলৈ আজি ইয়াত আহিছোঁ আৰু দেখিছোঁ সকলো শ্ৰেণীৰ ৰাইজ ইয়াত অংশগ্ৰহণ কৰিছে। মই সকলো ৰাইজক শুভেচ্ছা জনাইছোঁ। অনাগত দিনবিলাকত এই ধৰণে সকলোৱে জিলিকি থাকক। অসমীয়া ৰঙালী বিহু, নতুন বছৰ বহাগ বিহু, এই নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছোঁ। নতুন বছৰ সকলোৰে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক, সকলোৰে সুখ শান্তি সমৃদ্ধি থাকক তাকে কামনা কৰিলোঁ। হয়তো স্যাৰ গোৰ্খা জাতি জনগোষ্ঠীৰ এটা মাং যোনখন দীৰ্ঘদিনৰ পৰা মাংখন চলি আছে, গোৰ্খা অট'নমাছ কাউন্সিল। এই অট'নমাছ কাউন্সিলৰ বিষয়ে আপুনি দুলীয়াজান সমষ্টিৰ এখন বিধায়ক হৈ পিনে কি ক'ব বিচাৰিছে? চব, আজি মই সৃষ্টিৰ দেৱতা, পৃথিৱীৰ সৃষ্টিকৰ্তা, সকলোৰে সৃষ্টিকৰ্তা পৰম ঈশ্বৰৰ চৰণত সেৱা জনাবলৈ আহিছোঁ। আজি ৰাজনৈতিক বিষয়বিলাক আমি কথা নাপাতিম, কাৰণ ঈশ্বৰৰ যেতিয়া ইচ্ছা থাকিব সকলো কাম হ'ব। ঈশ্বৰৰ কেতিয়াবা পৰীক্ষা লয়, কেতিয়াবা পলম হয়, কিন্তু আমি এটাই কথা ভাবোঁ, ভাৰতবৰ্ষত যদি যিমানবিলাক ৰাষ্ট্ৰ আছে ভাৰতৰ বাহিৰত, এটা ৰাষ্ট্ৰৰ বা নেপাল ৰাষ্ট্ৰৰে এটা ৰেজিমেণ্ট অসমত কাম কৰে অসমৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ কাৰণে। এইটো হ'ল গোৰ্খা ৰেজিমেণ্ট। গোৰ্খা ৰেজিমেণ্ট অতি শক্তিশালী ৰূপত আৰু ভক্তিভাৱত অসমত সেৱা আগবঢ়াইছে। গতিকে অসমৰ গোৰ্খাসকল সন্মান আৰু মৰ্যাদা সহকাৰে তেওঁলোকে অসমত থাকিব লাগিব, ভাৰতবৰ্ষত থাকিব লাগিব। তাৰ কাৰণে আমি সকলোৱেই একেলগে আছোঁ, এই কথাই ক'ম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। আৰু বাকী সাংবিধানিকভাৱে চৰকাৰীভাৱে পোৱা নোপোৱা কথাবিলাক আমি পৰৱৰ্তী সময়ত পাতিম। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম, আমাক শক্তি দিয়ক, প্ৰেৰণা দিয়ক, যে আমি যিবিলাক ভাবিছোঁ, যিবিলাক কাম আমি কৰিব বিচাৰিছোঁ সেইবিলাক কৰিবলৈ আমি শক্তি পাওঁ। শেষতে ছাৰ, শেষতে এটা কথা সুধিব বিচাৰিছে যে এই 24খন ইলেকশ্যন, 24 চনৰ এতিয়া যোনখন ইলেকশ্যন, এতিয়া এই ইলেকশ্যনৰ আপোনালোকৰ প্ৰস্তুতি কেনেকৈ চলি আছে, আপুনি কি ক'ব বিচাৰিছে? সংস্কৃতিয়ে সমাজ গঢ়ে, ৰাজনীতিয়ে সমাজ ভাঙে বুলি কয়। কিন্তু সংসদীয় গণতন্ত্ৰ ৰাজনীতি প্ৰতিষ্ঠা হোৱাৰ পিছত আমি অসমৰ বা ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবৰ কাৰণে এটা নিৰ্বাচিত চৰকাৰ প্ৰয়োজন হয়। আৰু নিৰ্বাচিত চৰকাৰৰ লক্ষ্য হৈছে সকলো শ্ৰেণীৰ ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই তেওঁলোকৰ শান্তি আৰু উন্নয়নৰ কাম কৰিব লাগে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ 4 বিন্দুৰ কথা কৈছিল, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। এই নীতিৰে সমগ্ৰ ভাৰতবৰ্ষত কাম চলি আছে আৰু ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ ৰাইজ শান্তি পাইছে আৰু যাৰ কাৰণে উন্নতিৰ ৰাস্তা আমি দেখিবলৈ পাইছোঁ। যাৰ কাৰণে দুলীয়াজান বিধানসভা সমষ্টিত 7-8 গৰাকীকে আমাৰ ল'ৰা ছোৱালী আজি APSC পাবলৈ সমৰ্থ হৈছে, UPSC পাবলৈ সমৰ্থ হৈছে। আন্দোলন বৰ্জিত এটা সমাজ প্ৰতিষ্ঠা হৈছে। আৰু এইকাৰণে ভাবোঁ যে শান্তি আৰু উন্নতিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড়ৰ পৰা বিপুল ভোটত জয়যুক্ত কৰিব। সকলো শ্ৰেণীৰ আশীৰ্বাদ আৰু শুভেচ্ছাৰে আগবাঢ়িব। আৰু মই ভাবোঁ 24 চন উন্নয়নৰ বৰ্ষ হ'ব আৰু শান্তিৰ বৰ্ষ হ'ব। আৰু তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টী আগবাঢ়িব, এইটো মই বিশ্বাস কৰোঁ।